বেলে গাছের ছাউনি তোলে তোলে মা বাছা তোর বেলে গাছের ছাউনি তোলে জ্ঞাপন কৰিছোঁ আৰু তেওঁ প্ৰয়াত সন্মানীয় কৃষকক গাঁৱৰ দেৱৰ এই স্মৃতি সভাৰ অংশগ্ৰহণ কৰা আমি আমন্ত্ৰণ কৰি অহা বিশিষ্ট ব্যক্তিসকলক আমি তেওঁলোকৰ পৰিণত বৰ্ষৰ পৰা আমাৰ আজিৰ স্মৃতি কক্ষ উন্মোচনৰ বাবে আমন্ত্ৰণ কৰি আমি তেওঁলোকৰ পৰিয়ালৰ তৰফৰ পৰা বৰ্ষ ইয়াৰ পিছতে আমি আমন্ত্ৰণ কৰি অনা ক্ৰীড়া সংগঠক সন্মানীয় অনন্ত কাকতি অসম স্থায়ী ছাত্ৰ সন্থাৰ সদৰ্শন ছাত্ৰ সন্থাৰ আমি আহ্বান জনাম। আমি সমাজকৰ্মী বিশ্বকৰ্মা কোঁৱৰ ডাঙৰীয়াক লগ পাইছিলোঁ। তেতিয়া বিশ্বকৰ্মা কোঁৱৰ ডাঙৰীয়া হোৱা নাছিল, আমিও আজিৰ দৰে মঞ্চত বহিব পৰা ব্যক্তি নাছিলোঁ। আমাৰ সম্বন্ধটো আছিল খেলপথাৰত। যদিও মই খুব ভাল ফুটবল খেলা নাছিলোঁ, সেই সময়তে বিশ্বকৰ্মা কোঁৱৰ আচৰিত নহ'ব, বিশ্বকৰ্মা কোঁৱৰ বুলি মই কেলৈ কৈছোঁ, আমি তেতিয়াৰ পৰাই বিশ্বকৰ্মা কোঁৱৰ বুলিয়ে কওঁ। তেতিয়া বিশ্বকৰ্মা আৰু পিছলৈ কোঁৱৰ হ'ল, আৰু যিমানবিলাক চিঠি পত্ৰ আদান প্ৰদান হয় বিশ্বকৰ্মা কোঁৱৰ বুলিয়ে আমি তেওঁলৈ লিখোঁ, আৰু তেওঁ কোনোদিন প্ৰতিবাদ কৰা নাছিল। সেইকাৰণে মই এতিয়া বিশ্বকৰ্মা কোঁৱৰ বুলিয়ে কওঁ, তাতে যাতে কোনেও অপৰাধ নধৰে। এনেকুৱা এটা দিন নাছিল য'ত আমি আমগুৰি খেলপথাৰত, জাঁজি খেলপথাৰত বিশ্বকৰ্মা কোঁৱৰৰ ভৰিৰ যাদু দেখিবলৈ পোৱা নাছিলোঁ। যদিও বিশ্বকৰ্মা কোঁৱৰ বৰমান বাগানৰ আছিল, মই জাঁজিৰ আছিলোঁ, আমাৰ মাজত আজিকালিৰ দৰে সীমা নাছিল, বন্ধুত্ব আছিল। একেগিলাচ পানীকে আমি চাৰিটা মানে খাব লগা হৈছিল, খাইছিলোঁ। বিশ্বকৰ্মা কোঁৱৰ এনেকুৱা এজন ব্যক্তি যে যাৰ অমায়িকতা, যাৰ অদালাপী গুণ সকলো মানুহকে আকৰ্ষণ কৰিব পাৰিছিল। আমি সাধাৰণতে জাঁজিৰ টিমলৈ আহোঁ আৰু বিনন্দহঁতৰ টিমটো আমগুৰি স্কুলৰ খেলৰ কথা কৈছোঁ। আমাৰ মাজত সেইখিনি সময়ত খুব শত্ৰুতা, জাঁজি আৰু আমগুৰি খেলৰ লৈহে, অন্য শত্ৰুতা নহয়। কিন্তু পিছত যেতিয়া আমি আকৌ একেলগে খেলিবলৈ যাওঁ, হাতীগুলি, গৌৰীসাগৰ, দিখৌমুখ বা অন্য ঠাইত, তেতিয়া আকৌ আমি একে ককাই ভাই। কিন্তু যেতিয়া জাঁজি আমগুৰি হৈ খেলোঁ, তেতিয়া আমাৰ মাজত কাজিয়া। সেই কাজিয়াৰ কিন্তু বিনন্দই আগভাগ লয়, কিন্তু পিছলৈ যেতিয়া জাঁজি কলেজত পঢ়িবলৈ ল'লে, তেতিয়া কিন্তু বিনন্দই সেই কাজিয়াত অংশ নলয়। এতিয়া এই মুহূৰ্তত কওঁ, কিন্তু বিশ্বকৰ্মা কোঁৱৰে কোনদিন কাজিয়া নকৰে। এখন বাগানৰ দুজনক আমি খুব ভালকৈ ক্ল'জ পাইছোঁ, সেই হ'ল বিশ্বকৰ্মা আৰু ৰক্তিম। সিহঁত দুটাই কিন্তু কোনোদিন কাজিয়া নকৰে, কাজিয়া কৰিলেও বৰঞ্চ কাজিয়া আঁতৰত থাকে। এই দিনবোৰ, ল'ৰালিকালৰ দিনবোৰ এতিয়া মনত পৰিলে খুব অকলে অকলে আনন্দও লাগে,
আমাৰ মাজৰ পৰা বৰ সোনকালে তেওঁ গুচি গ'ল, তাৰ কাৰণে দুখ লাগে। অৱশ্যে বিশ্বকৰ্মা কোঁৱৰে খেলুৱৈ হিচাপে যিমানখিনি তেওঁ এচিভমেণ্ট গোটালে, যিমানখিনি সফলতা গোটালে, তাতকৈ তেওঁ জুমুই গাই জুমুই শিল্পক আগুৱাই লৈ গৈ বেছি সফলতা লাভ কৰিলে। আমি এইকাৰণে বিশ্বকৰ্মাক ধন্যবাদ জনাইছোঁ যে তেওঁ নিজৰ কৃষ্টি সংস্কৃতি, তেওঁলোকৰ এই বাগানৰ জাতি ভাইবিলাকৰ কাৰণে, সেই লোকসকলৰ সংস্কৃতি আগুৱাই নিবৰ কাৰণে যিখিনি প্ৰচেষ্টা চলালে, সেইখিনি সঁচাকৈয়ে বৰ ধন্যবাদৰ পাত্ৰ। আমি এই মুহূৰ্তত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু ভগৱানৰ ওচৰত খাটনি ধৰিছোঁ, তুমি য'তেই নাথাকা এই চাহ বাগানত উঠি অহা ছাত্ৰ ছাত্ৰীসকলক, উঠি অহা প্ৰজন্মক তোমাৰ আদৰ্শৰ জৰিয়তে অনুপ্ৰাণিত হ'বলৈ তাৰ পৰাই স্বৰ্গতে আছা, য'তে আছা তাৰ পৰাই যেন আশীৰ্বাদ কৰি থাকা, ইয়াকে কামনা কৰি মই মোৰ পৰিয়াললৈ আমাৰ এই দুখৰ যি যাতনা, এই দুখৰ যাতনা আঁতৰাবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। বৰ বেছি কোৱাবিলাক অভ্যাস নাই, ফিল্ডতে দৌৰি থকাৰ অভ্যাস। তথাপি বিশ্বকৰ্মা গৈ পেলাই দুইটা যদি একেলগে আছিলোঁ, কিছু কথা মনত আছে, সেই দুআষাৰমান তাকেই ক'ম বুলি মই খাৰা হৈছোঁ। বিশ্বকৰ্মা আৰু মোৰ মানে এনেকুৱা বন্ধুত্বও হয়, ভাই সুলভ হয়। দুইটা য'ত যাওঁ, খেলিবলৈ যাওঁ, ডিষ্ট্ৰিক্ট খেলিবৰ কাৰণে তাক মই উৎসাহ দিছিলোঁ, মই লৈ গৈছিলোঁ শিৱসাগৰলৈ। আৰু দুইটা য'তে যাওঁ ত'তে সফলতাই পাই আহোঁ, বিফলতা পাই নাহোঁ। কাৰণ ডিফেন্সত মই 3জনৰ নাম ল'ব লাগিব। এজন হ'ল বিশ্বকৰ্মা কোঁৱৰ, এজন খগেন দিহিঙীয়া আৰু এজন মন্টু ৰায়। এই 3জন যেতিয়া ডিফেন্সত থাকে, মোৰ আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নহয়, চাবলৈ নহয়, ৱাল হৈ থাকে। 3জন থাকিলে এখন ৱাল হৈ থাকে। আৰু আমাৰ মাজত আৰু এজন আছে, আমাৰ বাগানৰ গলকিপাৰ লাঠি আউট। এই আমাৰ গলকিপাৰ আছিলে দেই, খুব ভাল গলকিপাৰ লাচু আউট। মই লাচু লাঠিয়া গলকিপাৰ। আৰু মোক মানুহে বৰবাম বাগানৰ মানুহ বুলিয়ে জানে, মই অন্য ক'ৰবাত মানুহ বুলি মোক নাজানে, বৰবামৰ বুলিয়ে জানে। তাৰমানে অইন অল আছামৰ বাগানৰ মানুহে, অল আছামৰ টি গাৰ্ডেনৰ গোটেইখিনি যিখিনি আছে বাগানবিলাকৰ, মই বৰবামৰ প্লেয়াৰ বুলিয়ে জানে। এখন চাৰিঙত খেল আছিলে, এখন লাহিঙত খেল আছে। হা, বিশ্বকৰ্মাই ক'লে মোক, তই লাহিঙলৈ যা, আমাৰ টিমটো আছে, আমাৰ 3টা ল'ৰা ইয়াত দিছোঁ, ইয়াত 3টা দিছোঁ, আৰু তই ইয়াত যা খালি। তাৰ কথা মানি মই যাবলগীয়া হ'ল। গ'লোঁ, মই 7টা প্লেয়াৰ লৈ তাত খেলিবলগীয়া হ'ল। 7টা প্লেয়াৰ খেলিছোঁ, ক'ত বেগ বল নাই, বল ক'লৈ গৈছে নাজানো, সেইভাগে খেলখন সেইদিনে ৰখাই আহিছোঁ। কাহিও গুচি গ'ল, মোৰ চাহটো নাইকিয়াই হ'ল। সেইকাৰণে আমাৰ সম্বন্ধ, ককাই ভাইৰ যিটো সম্বন্ধ আছিলে, আমাৰ সেই সম্বন্ধই এতিয়াও জীয়াই ৰাখিছিলোঁ। তাৰ যে আজি স্মৃতিচৰণ সভাত মই আহি দুআষাৰ কম বুলি সপোনতো ভবা নাছিলোঁ। কাৰণ কিবা এটা হ'লে মোৰ ওচৰত পায়গৈ, ময়ো কিবা এটা হ'লে বোলে, ঐ আজি আমুকলৈ যাম ক'ত। সেই মানে আমি চাইকেল কৰি যাবলগীয়া হৈছিল, শিৱসাগৰলৈকে চাইকেল মাৰি খেলিবলৈ গৈছোঁ। তেতিয়া গাড়ী মটৰ ইভাগে নাই, খালি ইয়াত যদি ওচৰে পাছে মৰিণীৰ পৰা ওচৰে পাজৰে ট্ৰাক কিছুমান যায় আমাৰ লগত। আৰু চাৰিঙৰ সেই খেলখনত জিকিছে। আৰু মই তাত স্কুল টুৰ্ণামেণ্ট খেলি থাকোঁতে যোৰহাটত, মই যদি বল থ্ৰ' কৰিবলৈ যাওঁ, মোৰ চুলি তেতিয়া দীঘল আছিলে, এনেকৈ চুলিকেইটা থাপ মাৰি পিছলৈ টানি দিয়ে বল থ্ৰ' কৰিবলৈ যাওঁ। আৰু বিশ্বকৰ্মাক কয়, ঐ কুকুৰ পোৱালি, বল নধৰিবি, এই দে বল। বিশ্বকৰ্মাক গালি দিয়ে সেইটো, ঐ কুকুৰ পোৱালি হয়।
সেইটো আৰু মোক তুলি ধৰি পিছফালে টানি বলটো থ্ৰ' কৰিব লওঁ, পিছফালে তুলি টানি এই অৱস্থাটো আমি খেলি মেলি আহি সভালৈ আহিবলৈ পাই ভালো লগা নাই। অতীতটো বহুত বন্ধুত্ব হাই সুলভ যিটো আছিলে সেইটো হয়তো ভৱিষ্যতে পাহৰিব নোৱাৰিম চাগে। বিশেষ নকমৈ আছে সামৰণি মাৰিছোঁ। জয় জয়তী শ্রদ্ধার বিশ্বকর্মা দাদার আজির এই অনুষ্ঠানের আয়োজক আমগুড়ি আঞ্চলিক ছাত্র সন্থাৰ সমবিক্ষোভ অভিযান, অসম চাহ জনগোষ্ঠী চাহ জনজাতি ছাত্ৰ সন্থা আমগুড়ি শাখাৰ সকলো বিক্ষোভ অভিযান মই আন্তৰিক অভিনন্দন জনাইছোঁ। তেখেতসকলে আজিৰ এই অনুষ্ঠান আয়োজন কৰা আৰু আজিৰ অনুষ্ঠানত পৰা মই কালন্দী দালৈ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। মোৰ সন্মুখত বহি থকা দৰ্শক হিচাপে বহি থকা মোৰ শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠসকল, ছাত্ৰকৰ্মীসকল, চাহ জনগোষ্ঠী সমাজৰ অন্যান্য বিষয়ববীয়াসকল, শ্ৰদ্ধাৰ বিশ্বকৰ্মা দাদাৰ পৰিয়ালৰ দাদাৰ সহধৰ্মিনীৰ লগতে তেখেতৰ পুত্ৰী, তেখেতৰ পুত্ৰ, মই সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু মৰম গাঁৱৰ বহুতে তেখেতে লিখিতে কোঁৱৰ লিখিছিলে। মই এদিন তেওঁক ক'লো যে আপুনি কোঁৱৰ লিখে, আচলতে হয় কি নহয় আগৰ পৰাই লিখি আহিলো কোঁৱৰে লিখিছো, কিন্তু পিছে পিছে আমি গম পালো ছত্তীশগড়ৰ গাঢ়া জনগোষ্ঠীৰ লোকসকলে কোঁৱৰ লিখে। মই দাদাক লগ পাইছিলো 1990 চনত প্ৰথমতে আমগুৰি চাহ বাগিচাত। মই তেতিয়া এজন ছাত্ৰ হিচাপে আহিছিলো। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন আমগুৰিত হৈছিল। মই ছাত্ৰ প্ৰতিনিধি হিচাপে আহিছিলো। কলেজত গীত চিত গাইছিলো, তাতো গীত গালো। তাত দেখিলো যে বিশ্বকৰ্মা গাঁৱৰ দীঘল চুলি এটা গাঠিয়া লাঠি লৈ ঝুমৰ পাৰ্টি ৰিপ্ৰেজেণ্ট কৰি আছে। মই কৈছো ই কেনেধৰণে শিল্পী আৰু ইমান ধুনীয়াকে গোটেই টিমটোক নচুৱাই আছে। খুব ভাল পালো মই তেখেতৰ লগত চিনাকি হলো। সিদিনাৰ পৰাই তেখেতক দাদা বুলি মানি ললো, আজি তাৰিখলৈকে মানি আছো আৰু তেখেতে ভাই হিচাপে বিভিন্ন সময়ত মোক সহযোগ কৰি আছে। আমি বিভিন্ন সময়ত তেখেতৰ ফুটবলৰ সতীৰ্থসকলে বিভিন্ন বিষয়ত ক'লে মই তেখেতক এজন বাগানৰ বাবু হিচাপে লগ পাইছো আৰু শিল্পী হিচাপে লগ পাইছো। শিল্পী হিচাপে তেখেতৰ লগত যথেষ্ট ঠাইত কাম কৰিছো। আমি নাজৰা অঞ্চলৰ দাদা ভাই আছিলো, য'তে গৈছিলো দাদা ভাই হিচাপে গৈছিলো। তেখেতে অসমৰ বিভিন্ন ঠাইত নাচ গান কৰিছিলে। মই জানো তেখেত একজন ফাষ্ট ফুটবল খেলুৱৈ, কিন্তু ফুটবল খেল তেখেত খেলি থকা মই চোৱাৰ সৌভাগ্য মোৰ নঘটিল। ৰেফাৰী হোৱা দেখিছো তেখেতক মই, কিন্তু ফুটবল প্লেগ্ৰাউণ্ডত তেখেতক লগ পোৱা নাছিলো। কিন্তু ঝুমৰ আখৰাত পাইছিলো, তেওঁ য'তে নহওক অসমৰ বিভিন্ন স্থানত পাইছিলো। আমি একেলগতে কাম কৰিছিলো। তেখেতে চাহ জনগোষ্ঠীৰ বহু নাচ গান আছে, ঝুমৰটো তেখেতে কৰিছিলেই। টুচু নাচ গানটো তেওঁ এক্সট্ৰাকে এটা মোৰ সুকীয়া এটা মৰ্যাদাৰে তেখেতৰ টিমটোৱে টুচু নাচ গান কৰিছিল, য'ত টুচুৰ আৱশ্যক হয়। অসমৰ য'তেই এইবিলাক অনুষ্ঠান হয় কলা সংস্কৃতি, টুচু নৃত্যৰ বাবে বিশ্বকৰ্মা গাঁৱক মাতি আৰু তেওঁৰ টিমত থকা সকলোবিলাক
নাচনি ঢুলীয়া চবেই এক্সপাৰ্ট, তেওঁতো নিজেই এজন এক্সপাৰ্ট, গতিকে তেওঁৰ তলত কাম কৰাবিলাক প্ৰত্যেকেই এক্সপাৰ্ট আছিল। আমি মনত আছে মোৰ অসম জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা 1992 চনত তেজপুৰত এটা সাংস্কৃতিক সমাৰোহ হৈছিল কেন্দ্ৰীয়ভাৱে। আমি নাজৰা শাখা সংঘ হৈ আমি গৈছিলোঁ। তেখেতে ইয়াত এটা ডাঙৰ টিম লৈ গৈছিলোঁ, ময়ো লগত গৈছিলোঁ। মই গৈছিলোঁ, মোৰ টিম নাছিলে, গৈছিলোঁ একক টিম আৰু নাটুৱা নাচিবলৈ গৈছিলোঁ। কলীয়া ভোমোৰা দলঙৰ ওচৰত অপাৰেশ্যন বজ্ৰম চলি আছিল, আমাক ৰখাই দিলে। নাটুৱা নাচতো ঢাল দাৰোৱাল থাকে, আৰ্মিবিলাকে নামানেই এইটো অস্ত্ৰ লৈ গৈছে, এইটোতো কেনেকুৱা নাচ হ'ব। বিশ্বকৰ্মা দা কৈছে যে থোড়া নাচকে দেখাই দেব আৰু নাই তো নাচ ছড়িয়ে আছে বাকি উপায় নাই, ঢাক করাটো কোনো ভাই নাম উপায় নাই। ঢাল তারোয়াল ঘূৰাই নাটুৱা নাচ অকমান নাচি দিলো, তেতিয়া আৰ্মি বিলাকে কলে যে হা ইয়ে নাচ কে চিজ হে, তুমি যাও। দাদাৰ লগত যিবিলাক অনুষ্ঠান কৰিছিলো মই, মাজতে আমি গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত 10 দিনীয়া কৰ্মশালা এটা আছিলে, তাকে প্ৰশিক্ষক হিচাপে আমাক মাতিছিলে। বিশ্বকৰ্মা দা ইয়াৰ পৰা গৈছিলে, মই গৈছিলো। ঝুমুৰ নাচ গানৰ প্ৰশিক্ষণ দিব লাগে, অল আছামৰ ল'ৰা ছোৱালী আহিছে। আমি বি আখৰৰ হোৱাৰ বাবে আমাক একেটা ৰুমতে দিছে থাকিবলৈ। বিশ্বকৰ্মা ভদ্ৰ এলফাবেটিকলি আমাক একেটা কোঠালিত দিছে থাকিবলৈ। আমি সহজ সৰল মানৰ, মোতকৈ বেছি সহজ সৰল মানে বিশ্বকৰ্মা দা। এই হোটেলটোত যে কিবা প্ৰকাৰে কোনোবা এটা টেপ খুলি দিলে যে গৰম পানী পৰে সেইটো সি নাজানে। মই যিটো টেপ খুলিলো ঠাণ্ডা পানী পৰিলে গা ধুলো, এই কোন টেপটো খুলি দিলে গৰম পানী পৰি গ'ল। মাও কৰিছে, কি হ'ল দাদা, সেই গৰম পানী কিনে হলে মাথাতে জ্বলাই দিলে। তো এনেকুৱাও হৈছে আমাৰ কাৰবাৰ। 2015 চনত গলো আমি তামিলনাডু, দাদা আৰু ময়ে। লগত আছিলে আমাৰ বোকাখাট অঞ্চলৰ উমেশ বৰাইত, দীননাথ চাওৰা, শ্ৰদ্ধাৰ গণেশ কুৰ্মী। আমি তেনেকুৱা এটা টিম গৈ আছো। কন্যাকুমাৰী বিবেকানন্দ কেন্দ্ৰত হৈ আছিলে মানে অল ইণ্ডিয়া ট্ৰাইবেল, মানে অল ইণ্ডিয়া জনজাতি সন্মিলন। তাত ভাৰতবৰ্ষৰ বিভিন্ন জনজাতি আহিছে। জনজাতিসকলৰ ভাষা, সংস্কৃতি, সাহিত্য এইবিলাকৰ বিষয়ে চিন্তা চৰ্চা হ'ব। আমি 4 জনজাতিৰ হৈ আমি 10 জনমান মানুহ গৈছিলো। মাজতে শ্ৰদ্ধাৰ গণেশ কুৰ্মী দাদাই ক'লে তাত যদি আমাৰ নাচ গান দেখুৱাব হ'ব, কি কৰিবি দে। আমি দুটাই ৰিক্স লৈছো আৰু কিবা কৰিব হলে কৰিম। মাজতে মান্দৰ এটা কিনি লৈ গৈছো আৰু তাতো খুব ভাল লাগিলে। মই গান গাইছো, দাদাই সঁচাকে মান্দৰ বজাই নবজাই যিটো গান গোৱাই দেখিছো, মাদল বজাইছে। যেহেতু আমি গোটেই জাতিটোক ৰিপ্ৰেজেণ্ট কৰিব লগা হৈছে অসমৰ 4 জনগোষ্ঠী, এতিয়া মাদল বজাব নাজানো বুলি ক'লে নহ'ব। আমাৰ গোটেই জাতিটোৰ আহিলে নেকি নাচ গান বিলাক আমি দুইটাই পৰিৱেশন কৰিলো। কিন্তু সৌভাগ্যজনক কথা যে গোটেই ভাৰতৰ যিমান জনজাতি আহিছিলে 78টা জনজাতিৰ ভিতৰত নাচ গান আদিবিলাকত আমি ব্যস্ত। যেহেতু দাদা মাদল বজাইছে, মই গান গাইছো। আৰু দাদাৰ একটা গীত খুব ভাল লাগিছিলে, এটা বেলেগ প্ৰক্ৰিয়াৰে তেওঁ গীতটো গাইছিলে। পিছত মই এই গীতটো রেকর্ডিং করেছিল। আমি দাদা এটা কোন সময়টা গাবে, তুই তো গাবে আঁকড়া গেলাই, তো বল জানো কোন সময়টা গাবে, কিন্তু তুই গাবে তো বললাম গাই হইব। নীলেশ্বর কাক সুধিলো, হরেন কাক বলু, তো বলে একটু গীত হয়ে যেতে গাবো পারিবি। কি খুব ধুনিয়া নাকা ঝানা শাড়িয়া পহিরো না দেলে, ভয়ালে আলোলে রে কারামা খেলে, ভয়ালে আলোলে রে কারামা খেলে, পালক যখন তৈরি পহিরো না দেলে, কিন্তু তেওঁ গাইছিলে, তেওঁৰ পৰা মই শিকিছিলো। আৰু তেওঁতো ৰেকৰ্ডিং নকৰিলে, মই গীতৰ তাত্বিক কথাটো দেখি পুৰণা গীত ভাল লাগিব বুলি
মই কিন্তু ৰেকৰ্ডিং গাইছিলে তেওঁ খুব কৈছিলে মোক তেওঁ ছত্তীশগড়ী গীত বহুত গাইছিলে আৰু তেওঁৰ এটা এক্সট্ৰা কালচাৰ আছিলে ছত্তীশগড়ীৰ চুৱা গীত গোৱা যিটো এতিয়া ছত্তীশগড়ী সমাজৰ চুৱা গীত গোৱা মানুহ আমাৰ সমাজৰ পৰা নাইকিয়া হৈছে আমি ক'ৰবাত ডাঙৰ সাংস্কৃতিক সন্মিলন হৈছিলে চাহ জনগোষ্ঠীৰ তেতিয়া চবেই মনত পেলাইছিলে যে চুৱা গীত গাব ছত্তীশগড়ীটো বিশ্বকৰ্মাই গাব তেতিয়া বিশ্বকৰ্মাৰ অনুপস্থিতিত এতিয়া চুৱা গীত ছত্তীশগড়ী সমাজৰ কোনে গাই আগবঢ়াই লৈ যাব আমাৰ বাবে এতিয়া এটা চিন্তাৰ বিষয় যি নহওক বিশ্বকৰ্মাৰা কেইবাটা দিশত আগ্ৰহীয় মানুহ আছিল তেখেত ধৰ্মীয় দিশতো খুব আগ্ৰহীয় আছিল কীৰ্তন আদিত তেওঁ কেতিয়াও পাঠ কৰা বিধৰ নাছিল নামঘৰ কীৰ্তন এইবিলাকত পুৰা আগভাগ লৈছিল ঝগৰতো লৈছিল বল খেলতো লৈছিল আৰু সমাজখনক সংশোধন কৰি আগুৱাই লৈ যোৱাৰ বাবে তেওঁ পুৰণা একো এটা সহায় নোপোৱাকে নিজেই নিজৰ বাট কাটি লৈ গৈছিল তেওঁক আগবাঢ়ি সহায় কৰোঁতে আমাৰ সমাজৰ মাজত কোনো নাছিল যে বিশ্বকৰ্মাৰ আগত কোনোবা আছিল তেওঁক সুধি সুধি তেওঁ গৈ আছে তেওঁ কিন্তু নিজেই বাট কাটিছিল আৰু বিভিন্ন দিশত আগবাঢ়ি গৈ আছিল আৰু য'তেই গৈছিল সফলতা লাভ কৰিছিল বল খেলত তেতিয়া ছাৰহঁতে ক'লে কেনেদৰে তেওঁ আগবাঢ়িছে আমাৰ চাহ বাগিচাৰ ৰকম এটা পিছপৰা অঞ্চলৰ মানুহে যে ইমান আগবাঢ়িব পাৰে বল খেলতো নাচ গানতো তেখেতে আগবাঢ়ি অসমখনত এটা স্থান দখল কৰিছিল টুচু গীত টুচু নাচ বুলি ক'লে বিশ্বকৰ্মা কামাৰ চুৱা গীত বুলি ক'লেই বিশ্বকৰ্মা কামাৰ আমগুৰি অঞ্চলত কিবা অনুষ্ঠান হ'লেই বিশ্বকৰ্মা কামাৰ উপস্থিত থাকিব কি চাহে চাহ জনজাতি ছাত্ৰ সন্থা হওক অসম চাহ মজদুৰ সংঘ হওক বা অন্যান্য যি জাতি গোষ্ঠীৰ অনুষ্ঠান হওক বিশ্বকৰ্মা দ্বাৰা সদায় আগ্ৰহ আজি আমি তেখেতক আমাৰ মাজত নাই এতিয়া আমি ভৱিষ্যত দিনলৈ তেনেকুৱা এজন মানুহ আমগুৰিত পুনৰ সৃষ্টি কৰিব পাৰিম নে নোৱাৰিম চিন্তাৰ বিষয় কেৱল আমগুৰিয়ে নহয় আমি অসমৰ ভিতৰত তেনেকুৱা এজন গাঁঠিয়া লাঠি লৈ আখৰাত ঝুমৰ গান গোৱাৰ ৰসিকা এজন দেখা পাম নাই আজি আমাৰ চিন্তাৰ বিষয় তেওঁ নেক্সট এজনক যদি শিকাই গৈছে তো নিশ্চয় আগবাঢ়ি আহিব তো তেখেতৰ অবৰ্তমানে আমাৰ সমাজখনক যথেষ্ট ক্ষতি কৰি গ'ল সেইটো আমি নিশ্চয় পূৰাব পাৰিম নোৱাৰিম চিন্তাৰ বিষয় আৰু আজিৰ এই অনুষ্ঠান আয়োজন কৰি তেখেতৰ বিষয়ে যি গুণানুকীৰ্তন কৰা হৈছে সেইটো খুবেই ভাল লগা অনুষ্ঠান এটা হ'ল মই সকলোকে আয়োজক সমিতিৰ লগতে আজিৰ অনুষ্ঠানত অতিথি হিচাপে আহি উপস্থিত থাকি আয়োজক সমিতিক উৎসাহিত কৰা পৰিয়ালৰ সকলো লোকলৈ মই পুনৰ আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাই মই তেখেতৰ বিষয়ে ইমানে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ নমস্কাৰ জহাৰ পৰিৱেশ আৰু পৰিস্থিতিৰ তাগিদাত কেতিয়াবা মানুহ হয়তো বিশৃংখলাৰ দিশে গতি কৰে এই চাহ জনগোষ্ঠীৰ এলেকাসমূহত বিশ্বকৰ্মা কোঁৱৰ ডাঙৰীয়াৰ যি অৱদান তেখেতৰ জীৱনশৈলী সম্পৰ্কত তেওঁ যিখিনি কাম সমাজ জীৱনৰ কাৰণে কৰি থৈ গ'ল হয়তো ভৱিষ্যত প্ৰজন্মই বিশ্বকৰ্মা কোঁৱৰ ডাঙৰীয়াৰ সেই সপোন ৰচা তেখেতৰ পৰিকল্পনাৰ যুগুত কৰি সমাজখনক আগবঢ়াই নিব পৰাৰ যি মানসিক পৰিকল্পনা তেখেতক সমাজখনক নেতৃত্ব দি লৈ যাব খুজিছিল হয়তো আহিব লগা সময়ছোৱাত এই অঞ্চলৰ পৰাই হয়তো তেখেতৰ আদৰ্শই অনুপ্ৰাণিত সমাজ জীৱনক কৰিব বুলি আশা কৰিছোঁ স্বৰ্গৰ যে ইন্দ্ৰ ৰাজসভাখন শুৱনি কৰিবৰ বাবে বিশ্বকৰ্মাই ইন্দ্ৰদাক কৈছিল যে মই এই ৰাজসভাখন শুৱনি কৰিম তেতিয়া ইন্দ্ৰই বিশ্বকৰ্মাক সুধিছিল যে তুমি কেনেকৈ এই ৰাজসভা শুৱনি কৰিবা সুন্দৰ কৰিবা তেখেতে কৈছিল যে মোৰ যিখিনি অংকন আছে বা মোৰ যিখিনি চিত্ৰ আছে বা মোৰ যিখিনি মনন আৰু চিন্তন পৰিকল্পনা আছে সেই পৰিকল্পনাখন মই ইন্দ্ৰৰ ৰাজসভাখন শুৱনি কৰিম ইন্দ্ৰই সেই ৰাজসভাখন
শুৱনি কৰিবৰ কাৰণে বিশ্বকৰ্মাক দায়িত্ব দিছিল। ঠিক আমি সেই দিশৰ পৰা যদি আমি চাবলৈ যাওঁ, এই চাহ জনগোষ্ঠীয় এলেকাসমূহত বিশ্বকৰ্মা কোঁৱৰ ডাঙৰীয়াই হয়তো তেখেতে তেনেকুৱা এটা জীৱন দৰ্শন লৈ জন্ম দি লৈ আহিছিল যে মোৰ সমাজখনক, মোৰ ভাই বন্ধুসকলক, মোৰ ওচৰ চুবুৰীয়াসকলক বা মোৰ পৰিয়ালটোক মই কেনেকৈ জাকত জিলিকা কৰিব পৰা যাব, তাৰ চিন্তা, তাৰ পৰিকল্পনা, সেই সম্পৰ্কত তেখেতে গভীৰভাৱে যত্ন হৈ আহোঁতে হয়তো ভগৱানে দি পঠাইছে। প্ৰত্যেকেই আমি যদি এটা বৌদ্ধিক চিন্তা চৰ্চাৰে চাওঁ, প্ৰত্যেক মানুহৰে জন্মগতভাৱে মই পূৰ্বতেই কৈছোঁ কোনো কেতিয়াও বেয়া হৈ জন্ম হৈ নাহে, সকলোৱে ভাল হৈ জন্ম আহে। তাৰ মাজতো আমি কিছু কিছু ব্যক্তিক বহু বেলেগ ধৰণে লগ পাওঁ। আমি তেনেকৈ যদি চাবলৈ যাওঁ বিশ্বকৰ্মা কোঁৱৰ ডাঙৰীয়াৰো তেনেকুৱা দিশৰ পৰা আমি এক চাব লগা পৰিস্থিতি আছে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শিৱসাগৰ জিলা উন্নতি সভা গঠন কৰা আৰু অসম সেনা গঠন কৰাৰ সভাত আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা তেখেতে প্ৰতিনিধিত্ব কৰিছিল এজন অৰাজনৈতিক ব্যক্তি হিচাপে। আৰু সেই অৰাজনৈতিক ব্যক্তি হিচাপে অসম উন্নতি সভাৰ শিৱসাগৰ জিলা সমিতিৰ তেখেতে সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰিছিল। আৰু সেই দায়িত্ব পোৱাৰ কেইটামান দিনৰ পাছতেই তেখেতে আমাৰ মাজৰ পৰা হয়তো চিৰদিনতনে গুচি গ'ল। আমি কোনো কাহানিও কেতিয়াও আমি তেখেতক লগ নাপাওঁ। কিন্তু তেওঁক সেই সময়ছোৱাত আমি লগ পোৱাৰ সময়ছোৱাত আমি এই তেখেতক খুব সহজে চাইছিলোঁ। আমি তেতিয়া ওপৰত বহি আছিলোঁ আৰু তেখেতসকল তেতিয়া তলত বহি আছিল। ইমান গৰু গম্ভীৰ কথা বাৰ্তা, তেখেতৰ চাল চলন, পিন্ধন উৰণ, এই দিশবিলাকৰ পৰা তেখেতৰ এটা বহল ব্যক্তিত্ব গুণৰ অধিকাৰী এজন ব্যক্তি আছিল। সেই বহল ব্যক্তিত্ব গুণৰ অধিকাৰী হৈ এজন ব্যক্তি হঠাতে আমাৰ সমাজ জীৱনৰ পৰা যাব লগা হ'ল। সমাজৰ পৰা আমি প্ৰত্যেকেই এদিন আগা পাছলৈ আমি সকলোৱে যাব লাগিব। কিন্তু তেখেতৰ মৃত্যুৱে আমাৰ সমাজ জীৱনত এক অপূৰণীয় ক্ষতি সাধন কৰিলে, যি ক্ষতিৰ কাৰণে আমি কেতিয়াও তাহানি সেই তেখেতৰ বাস্তৱতাখিনি উপলব্ধি কৰিবলৈ আমাৰ হয়তো সময় বহু দিন লাগিব। আশা কৰিছোঁ পৰমেশ্বৰে তেখেতক যি ধৰণেৰে আমাৰ এই সমাজ জীৱনলৈ পঠিয়াইছিল, আমাৰ এই চাহ জনগোষ্ঠীয় মানে এলেকাৰ লোকসকলক উন্নতিৰ কাৰণে পৰিকল্পিতভাৱে আগবঢ়াই নিব পৰা যি মানসিকতাৰে তেখেতে লৈছিল, এনেকুৱা মানসিকতা হয়তো চাহ জনগোষ্ঠী এলেকাৰ কোনোবা লোকে তেখেতৰ আদৰ্শক জীয়াই ৰাখিবৰ কাৰণে তেখেতৰ নেতৃত্ব দিয়া সবল ব্যক্তিত্ব গুণৰ অধিকাৰী ব্যক্তিজনক যাতে সজীৱ কৰি ৰাখিব পাৰে তাৰ আশা আপোনালোকৰ পৰা আমি কৰিছোঁ। আহিব লগা সময়ছোৱাত বিশ্বকৰ্মা কোঁৱৰ ডাঙৰীয়াই জীৱনশৈলীয়ে চাহ জনগোষ্ঠীয় লোকসকলক অনুপ্ৰাণিত কৰিব বুলি আশা ৰাখি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ জনাই। চাহ জনগোষ্ঠীৰ এগৰাকী সমাজ সংগঠক, শিৱসাগৰ জিলা তথা সমগ্ৰ অসমৰ নিজৰ নাম খ্যাতিপ্ৰাপ্ত শিল্পী, চাহ জনগোষ্ঠী জাতীয় জীৱনৰ লগত নিজক আত্মনিয়োগ কৰি সমাজখনক আগবঢ়াই নিবলৈ সদায় প্ৰচেষ্টা চলোৱা সমাজ সংগঠক, চাহ জনগোষ্ঠীৰ লোক সংস্কৃতি শিল্পী, এগৰাকী বিশিষ্ট খেলুৱৈ, আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত বিশ্বকৰ্মা কোঁৱৰ দেৱৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তি অনন্ত কাকতি ডাঙৰীয়া, বীৰেন্দ্ৰ বৰা ডাঙৰীয়া, অসম চাহ মজদুৰ সংঘ নাজিৰা শাখাৰ সন্মানীয় সম্পাদক ভদ্ৰ ৰাজুৱাৰ ডাঙৰীয়া, বোকাখাটৰ পৰা অহা চাহ জনজাতি জাতীয় সন্মিলনীৰ মুখ্যমা সভাপতি হৰিবলা কালিনী ডাঙৰীয়া, মোৰ জ্যেষ্ঠ ভাতৃপ্ৰতিম অসম চাহ জনজাতি ছাত্ৰ সন্থা শাখাৰ উপদেষ্টা তথা এই পৰিয়ালৰে পংকজ কালিনী ডাঙৰীয়া, বিভিন্ন দল সংগঠনৰ পৰা আজি ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, সৰ্বপ্ৰথমে মই অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আপোনালোক আটাইলৈ যথাযোগ্য শ্ৰদ্ধা
আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই বিশেষখনত বিশেষভাৱে আমাৰ আটাইৰে শ্ৰদ্ধাৰ বিশ্বকৰ্মা দেৱৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰক প্ৰাৰ্থনা জনাওঁ যাতে তেখেতৰ এই বিদেহী আত্মা তেখেতৰ ঈশ্বৰৰ কোলাত শান্তি পায়। আৰু লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ উপৰি ঈশ্বৰক প্ৰাৰ্থনা জনাওঁ যে তেখেতৰ অবিহনেও তেওঁলোকে জীয়াই থাকিব দৈনন্দিন জীৱনৰ যি তেখেতলোকৰ জীৱন তাৰ প্ৰতি তেওঁলোকে সাহস পায়। এইখনত আজি আপোনালোকৰ মাজত উপস্থিত হৈ বিশেষভাৱে আমগুৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু আছাম আমগুৰি শাখাৰ উদ্যোগ অনুষ্ঠিত এই স্মৃতি চাৰণ সভাত আমি এনেকুৱা এজন ব্যক্তিৰ বিষয়ে স্মৰণ কৰিবৰ কাৰণে ওলাইছো। এনেকুৱা ব্যক্তি সমাজখনত খুব বিৰল হয়। সমাজখনত বিভিন্ন স্তৰৰ বিভিন্ন গুণ নেচাৰ থকা ব্যক্তি থাকে, কিন্তু নিজক যি প্ৰতিভা বা নিজৰ পাৰদৰ্শিতাৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰাৰ উপৰিও সমাজখনক সংগঠিত কৰি এক যোগাত্মক দিশত মানুহৰ যিটো জাতীয় জীৱন আগবঢ়াই নিবৰ কাৰণে এক যোগাত্মক চিন্তাৰে আগবাঢ়ি যোৱা আৰু লগতে এটা সমাজৰ যি কলা কৃষ্টি সংস্কৃতিক আগবঢ়াই নি ৰাজ্যিক পৰ্যায়ত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবৰ কাৰণে ওলাই অহা চাহ জনগোষ্ঠী এনেকুৱা এটা জনগোষ্ঠী যি উপেক্ষিত আৰু পিছপৰা জনগোষ্ঠীৰ মাজত এনেকুৱা এজন ব্যক্তি ওলোৱাটো খুবেই বিৰল। মানুহ হিচাপে আমি সকলোৱে জন্মগ্ৰহণ কৰিছোঁ আৰু জীৱন্ত কালত আমি বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰ্ম সংস্কৃতিৰে আমি হয়তো জীয়াই থাকিম গোটেই জীৱনটো, কিন্তু আমাৰ মৃত্যুৰ পিছত আমি থৈ যোৱা এটাই কথা থাকে যে আমি গোটেই জীৱনটো কি কৰিম। আৰু এই থৈ যোৱা আমাৰ কৰ্মসূচী বা আমাৰ চিন্তাধাৰা এই থৈ যোৱা কথাখিনিকে পিছৰ প্ৰজন্মই আৰ্হি হিচাপে লৈ উৎস হিচাপে লৈ পেলাই আগবাঢ়ি যায়। আৰু সেই হিচাপে তাৰে এটা উদাহৰণ আমাৰ মাজত থৈ গ'ল আমাৰ আটাইতকৈ শ্ৰদ্ধাৰ বিশ্বকৰ্মা কঁৱাৰ ডাঙৰীয়া। তেখেত এগৰাকী শ্ৰেষ্ঠ খেলুৱৈ বুলিয়ে নহয়, তেখেত সমাজ সংগঠক, তেখেত চাহ জনগোষ্ঠীৰ লোক সংস্কৃতিসমূহ আগবঢ়াই লোৱা যায় একজন বিশিষ্ট ব্যক্তি। এজন ব্যক্তিৰ ইমানখিনি গুণাগুণ পাবলৈ হ'লে খুবেই বিৰল। আমাৰ মাজত সুন্দৰভাৱে আমি যদি সমাজখনৰ কাম কৰি আহিছোঁ, কোনোবা আমি ছাত্ৰ সন্থা কৰিছোঁ, কোনোবা দল সংগঠন কোনোবা কৰিছে, কোনোবা ৰাজনীতিক কৰিছে, কোনোবা এটা বা দুটা নামেৰে তেওঁলোকৰ বা সেই উপাধিটো পায়, কিন্তু এনেকুৱা এজন ব্যক্তি যি অগীমতভাৱে যাক গণ্য কৰি শেষ কৰিব নোৱাৰি তেনেকুৱা ধৰণৰ এটা চিন্তা তেখেতৰ যৌৱন কালৰ পৰা যিখিনি তেওঁ কৰি গৈছে আৰু শেষৰ পৰ্যায়লৈকে আমি অৱগত যে চাহ জনগোষ্ঠীৰ কাৰণে বুলিয়ে নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সংস্কৃতিৰ মাজত সোমাই সকলো ভাষা ভাষী লোকসকলৰ মাজত ভাতৃপ্ৰতিম সম্পৰ্ক গঢ়ি তুলি সমাজখনক সংগঠিত কৰি বিশেষভাৱে এই অঞ্চলৰ চাহ বাগিচা লোকসকলক যেনেধৰণে সংগঠিত কৰি সমাজখনৰ কাৰণে উৎসাহ যোগালে তাৰ কাৰণে তেখেতে সদায় স্মৰণীয় হৈ থাকিব। তেখেতে আমাৰ মাজত সদায় এটা উদাহৰণ স্বৰূপ থাকিব। আৰু মই ভাবোঁ তেখেতৰ জীৱন্ত কালত কৰি যোৱা যিসমূহ কৰ্ম সেই কৰ্মক আৰ্হি হিচাপে আৰু উৎস হিচাপে লৈ আমাৰ উঠি অহা যুৱ প্ৰজন্মসকলে শিক্ষা লোৱাৰ কিন্তু প্ৰয়োজন আছে। কাৰণ জনগোষ্ঠীটোৰ মাজত খুব কম লোকসকলে এনেকুৱা ধৰণৰ গুণগতভাৱে তেওঁলোকে জন্মগ্ৰহণ কৰে আৰু নিজৰ জনগোষ্ঠীটোক আগবঢ়াই নিয়াৰ উপৰিও নিজৰ জনগোষ্ঠীটোক অন্যান্য জাতি জনগোষ্ঠীৰ সকলৰ লগত সংগঠিত কৰি সমাজখনক এক যোগাত্মক দিশত আগবঢ়াই নিব যিটো প্ৰচেষ্টা খুব কম লোকসকলে কৰে। আৰু বিশেষভাৱে নিস্বাৰ্থভাৱে কৰি যোৱা লোকসকল সমাজখনৰ এটা উদাহৰণ হৈ পৰে। মই ভাবোঁ বিশ্বকৰ্মা কোঁৱৰদেৱৰ আজি আমাৰ মাজত কোনো শাৰীৰিকভাৱে নাই, কিন্তু তেখেতৰ যিটো স্মৃতি তেখেতে কৰি যোৱা যিখিনি উদাহৰণ যিসমূহ সমাজটোৰ কাৰণে উঠি অহা যুৱ প্ৰজন্মসকলৰ কাৰণে যিসমূহ উদাহৰণ হৈ গৈছে সেইটো সদায় আমাৰ সমাজটোত জীয়াই থাকিব। আমাৰ উঠি অহা যুৱ প্ৰজন্মসকলৰ মাজত তেওঁ সদায় জীয়াই থাকিব আৰু অনাগত দিনৰ সময়ত সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এইসমূহ স্মৃতি তেখেতৰ কৰি যোৱা এই সকলোখিনিক আৰ্হি হিচাপে লৈ
আমি আগবাঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ যুৱ সমাজসকলক বিশেষভাৱে আমি ছাত্ৰ সন্থাও খুবেই প্ৰেৰিত তেখেতৰ এনেকুৱা ধৰণৰ কৰ্মসূচীৰে। গতিকে পুনৰবাৰ আমি চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই পবিত্ৰ আত্মাটোক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে যি পৰিয়ালবৰ্গৰ পৰা তেখেতে ওলাই আহিছিল সেই পৰিয়ালবৰ্গ তেওঁলোকেও ধন্যবাদৰ পাত্ৰ। কাৰণ সমাজখনত এজন ব্যক্তি যদি প্ৰতিষ্ঠিত হ'বলৈ হয় তেখেতৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা যদি তেওঁ সহযোগ নাপায় হয়তো খুব কঠিন হৈ পৰে। কিন্তু তেওঁলোকৰ পৰিয়ালবৰ্গ তেখেতক সেইটো নিশ্চয় হয়তো সহযোগিতা আগবঢ়াইছিল, যাৰ কাৰণে তেওঁ আজি এজন বিশ্বখ্যাতি এগৰাকী শিল্পী হিচাপে, এগৰাকী খেলুৱৈ হিচাপে, এগৰাকী সমাজ সংগঠক হিচাপে, সমাজ সেৱক হিচাপে নিজক গঢ়ি তোলা কৰিবৰ কাৰণে তেওঁ সক্ষম হৈছে। আৰু তেখেতৰ বিষয়ে কৈ হয়তো আমি শব্দৰে শেষ কৰিব নোৱাৰিম, কিন্তু এটাই কথা ক'ম, উঠি অহা যুৱ প্ৰজন্মসকললৈ চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া যি সকলো বিষয়ববীয়া আছে বা উঠি অহা যুৱ প্ৰজন্মসকলে এনেধৰণৰ সমাজৰ যিসকল লোক আছে তেখেতলোকক আজি আমি স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰি দুই এষাৰ বক্তব্যৰে তেখেতক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলেই নহ'ব। আচল শ্ৰদ্ধাঞ্জলি তেতিয়াহে হ'ব যেতিয়া তেওঁলোকৰ যিবিলাক চিন্তাধাৰা, তেওঁলোকৰ যিবিলাক কৰ্মসূচীসমূহ, কৰ্ম সংস্কৃতিসমূহ আমি দৈনন্দিন জীৱনত, আমাৰ জীৱনত প্ৰতিদিনে যাতে আমি প্ৰতিটো খোজত যাতে লৈ আগবাঢ়ো। সমাজখনক যি ধৰণে তেওঁ চিন্তা কৰিছিল, এই জনগোষ্ঠীটোক বা এই সমাজখনক যেনেধৰণে তেখেতে আগবঢ়াই নিবৰ কাৰণে যিটো প্ৰচেষ্টা চলাইছিল, এই প্ৰচেষ্টাক আমি যদি অনাগত জীৱনৰ যিটো যাত্ৰা, জাতীয় জীৱনৰ যিটো যাত্ৰা, এই যাত্ৰাত যদি আমি আগবঢ়াই নিবৰ কাৰণে আমাৰ উঠি অহা যুৱ প্ৰজন্মসকলে যদি চেষ্টা চলাওঁ, আচল শ্ৰদ্ধাঞ্জলি হয়তো আমাৰ শ্ৰদ্ধাৰ বিশ্বকৰ্মা কঁৱাৰদেৱে পাব বুলি মই আশাবাদী। এইখিনিকে ক'লো, হয়তো শব্দৰে কৈ আমি শেষ কৰিব নোৱাৰিম, তেখেতৰ গুণাগুণ কৰি হয়তো শেষ কৰিব নোৱাৰিম, কিন্তু পুনৰবাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। পৰিয়ালবৰ্গলৈও আমি সমবেদনা জ্ঞাপন কৰাৰ লগতে আজি বিশেষভাৱে আমগুৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়া, আমগুৰি আটছা শাখাৰ বিষয়ববীয়াসকলে যেনেধৰণে আজি তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে যি অনুষ্ঠানৰ আয়োজন কৰিলে, আজি লগতে স্মৃতি গ্ৰন্থ তেখেতৰ নামত উন্মোচিত হ'ব। গতিকে এই যি ব্যৱস্থা কৰিলে তাৰ কাৰণে মই ছাত্ৰ সন্থাৰ সকলো বিষয়ববীয়াসকলক, আটছাৰ সকলো বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে কৈ মোৰ ক'বলগীয়াখিনি মই সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। সমবেত সকলৰ প্ৰতি মোৰ শ্ৰদ্ধা ভৰা ওলগ জ্ঞাপন কৰিছোঁ। আজি প্ৰয়াত বিশ্বকৰ্মা কঁৱাৰদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আমি ইয়াত সমবেত হৈছোঁ। আপোনালোকো ইয়াত উপস্থিত হৈছে। পৰিয়ালটিক আমি মংগল কামনা কৰিম, স্বৰ্গগত আত্মাৰ চিৰশান্তি কামনা কৰিম আৰু আমি একত্ৰিত হৈ কোঁৱৰদেৱৰ স্মৃতি যুগমীয়া কৰি ৰাখিম, চিৰস্থায়ী কৰিম, এই আশাৰে আমি ইয়াতে উপস্থিত হৈছোঁ। শ্ৰদ্ধাৰ আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক কৰিবলগী আটাইখিনি, আমগুৰি চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি সম্পাদককে মুখ্য কৰি আটাইখিনি বিষয়ববীয়া আৰু মঞ্চত উপস্থিত আছে যিসকল গণ্যমান্য ব্যক্তি, এইসকল সম্পাদনা সমিতিৰ সভাপতি ডাঙৰীয়া আমাৰ শ্ৰদ্ধাৰ অনন্ত কাকতিদেৱ, বিনন্দ জৰাদেৱ, আমাৰ এসময়ৰ দৌৰদ্বীপ, আমাৰ এই অঞ্চলৰ, আৰু মঞ্চত উপস্থিত এইসকল নেতৃবৃন্দ। তেওঁ এগৰাকী নাম জ্বলা শিল্পীত পৰিণত হৈছে, লোকসংগীতৰ শিল্পী হিচাপে। এয়া লোকসংগীত আমাৰ জাতীয় জীৱনৰ মহান সম্পদ, যিটো তেখেতলোকে আমি
তেখেতলোকে আমি আমাৰ অসমীয়া জাতীয় জীৱনৰ লগত সংপৃক্ত কৰিলেহি ঝুমুৰ মাদলৰ চেও প্ৰাণ চমকোৱা ঝুমুৰ আৰু মন জোৰাই যোৱা মাদলৰ চেও আমি শুনিছোঁ তেখেতৰ কণ্ঠ। তেখেতৰ কণ্ঠ শুনিবলৈ পাওঁ ৰেডিঅ'ত ভাহি আহে ঝুমুৰৰ প্ৰাণী সংগীত। এনেকুৱা লাগে যে সদায় চকুৰে দেখা গছপাত দিও ছবিটিত ভাল হৈ পৰে, সদায় কাণেৰে শুনা সৰু কথাটিও গান সদায় প্ৰাণ টানি ধৰে। সেই গীতে আমাৰ প্ৰাণ টানি ধৰে, কথাবোৰ কিন্তু সৰু সৰু, কিন্তু তাক সুৰেৰে ফুলৰ লাৱণ্য মিহলাই যেনেকৈ আকৰ্ষণীয় কৰি তোলে, সিয়ে আমাৰ প্ৰাণ মনজুৰিত কৰি তোলে। এতিয়াও আপোনালোকে শুনিব, মোৰ এটা ৰেডিঅ' আছে সৰু, আচৰত তেওঁৰ শব্দ, তেওঁৰ সুৰ ভাগি আহে আৰু এনেকুৱা লয়লাস মই বহুতত দেখাই নাই। মই দেখিছোঁ, মই শুনিছোঁ, মই পাহৰিছোঁ শিল্পীকেইজনৰ নাম, তেখেতলোকো শুনিছোঁ আৰু কোঁৱৰদেৱৰো শুনিছোঁ। কোঁৱৰদেৱৰ যিটো লয়লাস, যিটো গতি, যিটো উৎসাহ মই চকুৰ আগত ভাহি উঠে আৰু তেখেতক মই আজন্ম চিনি পাওঁ কাৰণে সেই দৃশ্যটো মনলৈ বেছিকৈ আহে। এয়া সুকুমাৰ কলা। তেখেত এজন প্ৰকৃত শিল্পী আৰু সুকুমাৰ কলাৰ সাধক। সুকুমাৰ কলা হৈছে মানুহৰ মানসিক আনন্দৰ যোগান ধৰা সম্পদ। তাৰে 5 বিধ আছে আমাৰ সমাজত, মানৱ জীৱনত: সাহিত্য, সংগীত, ভাস্কৰ্য, স্থাপত্য আৰু চিত্ৰকলা। বাকী মুঠতে মানুহৰ জীৱনত 64 বিধ কলা আছে, 64 বিধ কলাৰ প্ৰভাৱ পৰে। তাৰে 59 বিধে সঁজুলিৰ যোগান ধৰিব পাৰে। বয়ন শিল্প, গৃহ নিৰ্মাণ, এইবিলাক আমাৰ সঁজুলি, আমাৰ জীৱন যাত্ৰাৰ সঁজুলি। কিন্তু যি সংগীত, এই সংগীতৰ পৰা আমি মানসিক খাদ্য আহৰণ কৰোঁ। মানুহৰ জীৱন ধাৰণ কৰিবলৈ যেনেকৈ সুখাদ্যৰ, ভাল খাদ্যৰ প্ৰয়োজন হয়, তেনেকৈ মানুহৰ হৃদয়, মানুহৰ মন ধাৰণ কৰিবলৈ সুকুমাৰ কলাৰ প্ৰয়োজন হয়। সুকুমাৰ কলাৰ অবিহনে জীৱন যাত্ৰা স্থবিৰ হৈ পৰে। মানুহ কেৱল খাই জীয়াই নাথাকে। এটা কথা আছে যে মানুহে কেৱল ৰুটি খাই জীয়াই নাথাকে, মেন কেনট লিভ বাই ব্ৰেড এলোন। ৰুটি খাই জীয়াই নাথাকে। সেইবাবে আমাৰ জীৱন যাত্ৰা উজ্জীৱিত কৰি ৰাখিবৰ কাৰণে আৰু আনন্দময় জীৱন কটাবৰ কাৰণে আমাৰ সুকুমাৰ কলাৰ প্ৰয়োজন হয়। সেইজন সাধক মহাদেৱ চিৰদিন চিৰস্মৰণীয় হৈ থাকক, এই কামনা কৰিছোঁ। আৰু তেখেতৰ মৃত্যু হৈছে হয়, কিন্তু আদৰ্শৰ মৃত্যু হ'ব নোৱাৰে। কেইবাজনো বক্তাই সেই সম্পৰ্কে উল্লেখ কৰি গৈছে। ময়ো ভাবোঁ যে তেখেতৰ স্মৃতিত এটা ন্যাস হওক, এটা চিৰস্থায়ী ব্যৱস্থা হওক, আৰু সেইটো আমিয়ে কৰিব লাগিব তেখেতৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে। সেয়া আমাৰ সমাজেই কৰিব লাগিব, সংগঠনবিলাকে সেইটো নিশ্চয় চিন্তা কৰিব। আৰু এটা কথা যে মৃত্যু আজি হৈছে, আমি বহু বিষাদিত হৈছোঁ, আমি আহত হৈছোঁ, আৰু এনেকুৱা এটা মূল্যৱান মুকুতা হেৰুৱাইছোঁ। এই মুকুতা হেৰুৱাই আমি কি কৈছে নিঃস্ব হৈ পৰিছোঁ। তেখেত চাহ বাগিচাৰ সেউজীয়া দেশৰ এক মূল্যৱান মুকুতা স্বৰূপ আছিল। তেখেতৰ নাম ক'লেই গোটেই অসমে চিনি পায়। মই জানো, আজি পুৱাও কিবা কথাত দুলীয়াজনৰ এজন বন্ধুৱে মোৰ বন্ধুক কৈছিলোঁ, তই কিজানি নামটো শুনিছ, বিশ্বকৰ্মা কোঁৱৰ, যে ঝুমুৰৰ সম্ৰাট স্বৰূপ। বোলে শুনিছোঁ, কিয় শুনা নাই? আৰু গুৱাহাটীত, নগাঁও, ডিব্ৰুগড়ত তেখেতৰ নাম কওঁ আৰু তেখেতৰ নাম ক'লেই চিনি পায়। আৰু তেখেতৰ এই মৃত্যুৱে কি কৰিলে, মৃত্যুৱে মহানো কৰি থৈ যায়। এতিয়া আমি মহান কৰাটো আমি ভাবিব লাগিব। গীতাত সেয়া শ্ৰীকৃষ্ণই কৈছে, ৱাচাংচি জিন্নানি যথা বিহায় নবামি কৃষ্ণাতি নৰো পঢ়ানি তথা শৰীৰানি বিহায় জন্যা সংজাতি নবানি দিহি। যেনেকৈ গছে যেনেকৈ পুৰণা পাত সলাই নতুন পাত গ্ৰহণ কৰে, মানুহে যেনেকৈ পুৰণা সাজ
এৰি নতুন সাজ গ্ৰহণ কৰে, তেনেকৈ মানুহৰ আত্মাও অমৰ এটা দেহ সজ্জাৰ পৰা গৈ আন এটা দেহ সজ্জাত প্ৰৱেশ কৰে মাত্ৰ। এটা পুৰণা দেহ সজ্জা, আমাৰ আত্মাও এদিন যাবগৈ, পুৰণা দেহ সজ্জা এৰিব। আৰু ভাৰতীয় দৰ্শনে বিশ্বাস কৰিছে যে, ভাৰতীয় দৰ্শনে আমাক কৈ গৈছে যে সেই আত্মা অমৰ, ভাৰতীয় আত্মা অমৰ, এটা আত্মাৰ পৰা, এটা দেহ সজ্জাৰ পৰা আন এটা দেহ সজ্জালৈ গতি কৰিছে মাত্ৰ। কোঁৱৰদেৱৰ এতিয়া আমি সম্বন্ধ গঢ়িছিলোঁ, ইয়াত তেখেতৰ পুত্ৰ পত্নী ৰুক্মিণী মহোদয় আছে। তেখেতক মই এই বুজনি দিছোঁ যে তেখেতৰ যি পৰৱৰ্তী কৰ্ম আছে, ল'ৰা ছোৱালী বোৱাৰী নাতি, সেইখিনি তেখেতে পালন কৰক আৰু তেখেতে সুখ সম্বৰণ কৰি কোঁৱৰদেৱৰ স্মৃতি যুগমীয়া কৰি, আদৰ্শ যুগমীয়া কৰি ৰাখিবলৈ তেখেতক ভগৱানে শক্তি প্ৰদৰ্শন কৰে। তেখেতক মই ক্ৰীড়াবিদ হিচাপে শ্ৰদ্ধা কৰোঁ, আমি শ্ৰদ্ধা কৰোঁ, শিল্পী হিচাপে তাতোকৈ বেছি শ্ৰদ্ধা কৰোঁ। এই শিল্প সমৃদ্ধিময়, এই শিল্পই সমৃদ্ধিময় অসমৰ জাতীয় জীৱন গঢ় দিছে। স্মৃতি চিৰস্থায়ী হৈ থাকক, মংগল হওক, এই কামনা কৰিছোঁ। এই কামনাৰে মই স্মৃতি গ্ৰন্থখনি আৰু ইয়াত আপোনালোকে যিসকলে লেখা মেলা কৰিছে, তেওঁলোকে কোঁৱৰদেৱৰ জীৱন কৰ্ম সম্পৰ্কে পৰা দাঙি ধৰিছে। আপোনালোকে ভাবিব আৰু এই স্মৃতি চিৰস্থায়ী হোৱাৰ কামনা কৰি মই অভিমোচন কৰিছোঁ যথাৰ্থ স্মৃতিকৰণ মহামণি সূচন কৰা হৈছে।